মোৰ ছাত্ৰ-ছাত্ৰীসকল বিকম সেকেন্ড সেমিস্টাৰ CA অথবা CMA ৰ সিলেবিক তোমালোকে এখন কাকত ইনক্লুড হৈ থকা কথা জানা বিজনেস ম্যাথমেটিক্স এই কাকতখনৰ এটা ইম্পৰ্টেন্ট টপিক যেটো আৰম্ভণিতে আমাক শিকোৱা হয় হেতু হৈছে মেট্ৰিসেছ বা অসমীয়াত কোৱা হয় মৌলক ঐক্য বুলি আজি মই তোমালোকক এই টপিকটোৰ ওপৰতে কিছু ধাৰণা দিবৰ বাবে ইয়াত থিয় হৈছো তোমালোকে অকমান গুৰুত্ব সহকাৰে বুজিবলৈ যত্ন কৰিবা ধাৰণাটো খুবেই সহজ আৰু ইন্টাৰেষ্টিং ইয়াৰ ওপৰত ভিত্তি কৰি আমি কিছু আগলৈকে অধ্যয়ন কৰিব লাগিব এই চেপ্টাৰটো আজি মই কেৱল তাৰ সাম্যক জ্ঞানখিনি তোমালোকক দিবলৈ ওলাইছো গুৰুত্ব সহকাৰে অকমান বুজিবা ম্যাথমেটিক্সৰ বুকখনত কেতিয়াবা নহয় কেতিয়াবা এনেকৈ কিছুমান সংখ্যা লিখা থকা নিশ্চয় দেখিছা এনেকৈ সংখ্যাবোৰ লিখি তাত থাৰ্ড ব্ৰেকেট দুয়োফালে লগাই দিয়া হয় কেতিয়াবা আকৌ এনেকৈও দেখা পাইছা ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত এনেকৈও দেখা পাইছা এইবোৰ কি এই এক্সপ্ৰেছনবোৰ এই বিন্যাসবোৰ কি এই বিন্যাসবোৰকে কোৱা হয় মেট্ৰিসেছ একোটা মেট্ৰিক্স কিয় কোৱা হয় ইয়াক মেট্ৰিক্স অসমীয়াত শব্দটো যে লিখিছো মৌলক ঐক্য চোৱাচোন এই একোটা সংখ্যাক আমি কওঁ মৌল আৰু যেতিয়া ইয়াক ব্ৰেকেট এটাৰ ভিতৰত আবদ্ধ কৰিছো তেতিয়া হলে ই এটা কক্ষ বা এটা কোঠালিৰ আকৃতি লয় অৰ্থাৎ এটা ৰুম ইয়াত আমি যিবোৰ মৌল ধৰি ৰাখো তাক আমি অসমীয়াত কি বুলি কৈছো মৌল কক্ষ ইংৰাজীত তাকে কোৱা হয় মেট্ৰিক্স আৰু তাক যিদৰে আমি সংহতিত নাম দিছিলো ঠিক তেনেকৈ আমি একোটা ইয়াৰ নাম দিম যেনেকৈ A এটা মেট্ৰিক্স B আন এটা মেট্ৰিক্স এতিয়া ইয়াত আমি আন এটা কথা জানিব লাগিল মেট্ৰিক্স হ'বলৈ হলে ইয়াত আমি এনেকৈ যে পথালিকৈ সংখ্যাবোৰ লিখিছো এই সংখ্যাসমূহক একে লগাই কোৱা হয় ৰ আৰু তাক ক্যাপিটেল লেটাৰ R এৰে বুজোৱা হয় থাকিব মনত তেনেকৈ চালে এই উদাহৰণটোত আমি কেইটা শাৰী লিখিছো সৰ্বমুঠ 4টা শাৰী লিখিছো তেন্তে ইয়াত R1 R2 R3 আৰু R4 লৈকে আমি কাউন্ট কৰিব পাৰো এনেকৈ থিয় হৈ থকা নম্বৰবোৰক আমি কম কলম আৰু ইয়াক সংক্ষেপে আমি C এলফাবেটটোৰে প্ৰকাশ কৰিম অসমীয়াত ইয়াক কোৱা হ'ব স্তম্ভ বুলি আৰু ৰ সমূহক কোৱা হয় শাৰী বুলি ৰ আৰু কলম যেতিয়া আমি এটা মেট্ৰিক্স প্ৰকাশ কৰো তাৰ অৰ্ডাৰ অৰ্থাৎ কেইটা শাৰী যুক্ত আৰু কেইটা কলম যুক্ত এই কথাখিনি আমি প্ৰকাশ কৰিব লাগে আৰু সেইখিনি আমি প্ৰকাশ কেনেকৈ কৰো যেতিয়া মেট্ৰিক্সটো আমি লিখি শেষ কৰো তাৰ ৰাইট হ্যান্ড সাইডৰ বটম কৰ্নাৰত আমি এইটো প্যাটাৰ্নত অৰ্থাৎ ৰ ইনটু কলম প্যাটাৰ্নত ইয়াৰ অৰ্ডাৰটো লিখো তেন্তে এই উদাহৰণটোত আমি ৰ কেইটা পাইছো 3টা 3 আৰু কলম কেইটা পাইছো ৰ পাইছিলো 4টা আৰু কলম পাইছিলো 3টা তেন্তে এই এটা 4/3 অৰ্ডাৰৰ মেট্ৰিক্স হল কথাটো ঠিক তেনেদৰে যদি বি ক'ব লাগে বিত আমি কেইটা ৰ পাইছো ৰ 1 ৰ 2 ৰ 3 অৰ্থাৎ 3টা ৰ পাইছো আৰু কলম এনেকৈ কেইটা পাইছো C1 C2 মাত্ৰ 2টা তেন্তে ইয়াক আমি কম 3/2 অৰ্ডাৰৰ
মেট্ৰিক্স বি হল এটা 3/2 অৰ্ডাৰৰ মেট্ৰিক্স এতিয়া চোৱাচোন যদি কেতিয়াবা আমি এনেকৈ পাওঁ 1 3 2 মাত্ৰ এনেকৈ আমি তিনিটা সংখ্যা পাইছো এইটো এটা মেট্ৰিক্স হ'ব পাৰে নে নিশ্চয় পাৰে এইটোত আমি যদি পথালিকৈ কাউন্ট কৰো কেইটা পাম তিনিটা r1 r2 আৰু r3 অৰ্থাৎ তিনিটা হাৰি আছে ইয়াত আৰু থিয়কৈ কেইটা আছে মাত্ৰ এটাই আছে তেন্তে ইয়াক আমি কম 3/1 ৰ মেট্ৰিক্স C হল এটা 3/1 ৰ মেট্ৰিক্স এইদৰে আমি মেট্ৰিক্সবোৰ গঠন কৰিব পাৰো যিবোৰক আমি এটা প্ৰথম নাইবা তৃতীয় বন্ধনীৰ মাজত সংখ্যাবোৰক প্ৰকাশ কৰো সেয়েহে আমি মৌলিক অক্ষৰ সংজ্ঞা এনেকৈ লিখিব পাৰো rectangular arrangement of numbers অৰ্থাৎ অসমীয়াত কলে সংখ্যাৰ চতুৰ্ভুজ বা আয়তীয় বিন্যাস rectangular arrangement of numbers সংখ্যাসমূহৰ আয়তীয় বা চতুৰ্ভুজ আকাৰৰ বিন্যাস এইটোনো কিয় কোৱা হয় কিয় rectangular arrangement বুলি কোৱা হৈছে যদি অকমান আগৰ নিচিনাকৈ মই এটা মেট্ৰিক্স ড্ৰ কৰো 1 2 3 0 4 6 5 4 3 আৰু ইয়াক মই মেট্ৰিক্স বনাই দিও এইটো 3/3 মেট্ৰিক্স এটা কিয়নো ইয়াতে ৰ কেইটা আছে তিনিটা আৰু কলম কেইটা তিনিটা তেন্তে 3/3 মেট্ৰিক্স হ'ব ইয়াতে তোমালোকে অবজাৰ্ভ কৰিলে দেখিবা এটা ৰেক্টেংগল শেপ লৈছে ৰাইট গতিকে ইয়াক কোৱা হয় rectangular arrangement of numbers আৰু যেতিয়া আমি একোটা ইয়াৰ সংখ্যাক প্ৰকাশ কৰিম এই বিলাকক আমি কি বুলি কওঁ এলিমেন্টস বা মৌল অসমীয়াত কোৱা হ'ব মৌল এইটোকে কোৱা হয় মেট্ৰিক্স এতিয়া আগলৈ আমি মেট্ৰিক্সক কেনেকৈ দুটা মেট্ৰিক্স যোগ কৰিব পাৰি দুটা কেনেকৈ পূৰণ কৰিব পাৰি ইত্যাদি কথাবিলাকো শিকিব লাগিব উদাহৰণত মনত ৰাখিবা যেতিয়াই আমি সংখ্যাসমূহক ফাৰ্স্ট ব্ৰেকেট বুলি ক'লে আমি এইটোক বুজো থাৰ্ড ব্ৰেকেট বুলি ক'লে আমি এইটোক বুজো এটা আকৌ সেকেন্ড ব্ৰেকেটো আছে মই ইয়াত দৰকাৰী নহয় যদিও কৈ দিছো কুটিল বন্ধনী বুলি তোমালোকে স্কুলত অসমীয়াত পঢ়িছিলা এইটো হলে নহব সংখ্যাবোৰ হয় ফাৰ্স্ট ব্ৰেকেট নাইবা থাৰ্ড ব্ৰেকেটৰ মাজত লিখিব লাগিব আৰু কি প্যাটাৰ্নত লিখিব লাগিব তাৰ অৰ্ডাৰ হ'ব লাগিব ৰ ইনটু কলম অৰ্থাৎ পথালিকৈ থকাবোৰ হৈছে ইয়াৰ ৰ বা শাৰী আৰু থিয়কৈ থকাবোৰ হৈছে ইয়াৰ কলম বুজিলানে এইখিনি ঠিক আছে